প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী বিপিএল ঘৰৰ আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। আজি কিন্তু আৰু চৰকাৰী ঘৰৰ প্ৰায় 3 লাখ মানুহৰ একাউণ্টত ফাৰ্ষ্ট কিস্তি সোমাইছে। যদি আপোনালোকৰ জিঅ'টেক হৈ গৈছে, আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া কিন্তু যিসকলৰ জিঅ'টেক হৈ গৈছে, এতিয়া কিন্তু আজি সেইসকলে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। এতিয়া আজি কোনসকল লোকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব আৰু কোনসকল লোকে লাভ নকৰিব, আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ জনাই দিয়া হ'ব। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিহেতু আজি প্ৰায় 3 লাখ মানুহৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই যাব 32,500 টকা। যদি আপোনালোকে চৰকাৰী ঘৰ লাভ কৰা নাই আৰু যদি আপোনালোকে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিল, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। আজি কিন্তু প্ৰায় 3 লাখ মানুহৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই যাব। যিসকলে আগত আবেদন কৰিছিল আৰু চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই, বা যিসকলে 2018 চনত আবেদন কৰিছিল এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, আৰু যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, এতিয়া কিন্তু সেইসকল লোকে এইবাৰ চৰকাৰী ঘৰৰ পইচা লাভ কৰিব আজি 32,500 টকা। এতিয়া কোনসকলে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব? যদি আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, আৰু যদি আপোনালোকে চৰকাৰী ঘৰৰ ভেৰিফাই লিষ্টটো চেক কৰিছে, আপোনালোকৰ চৰকাৰী ঘৰৰ ভেৰিফাই লিষ্টত নাম আহিছে, তেনেহ'লে কিন্তু আজি আপোনালোকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব। আৰু যদি আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল, আপোনালোকে চৰকাৰী ঘৰৰ ভেৰিফাই লিষ্টটো চেক কৰিছে, আপোনালোকৰ ভেৰিফাই লিষ্টত নাম আহিছে, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ বা আজি চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব। আজি কিন্তু বহুত মানুহে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব। যিসকলে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল আৰু মাৰ্চ মাহত জিঅ'টেক হৈ গৈছে, এতিয়া কিন্তু সেইসকলে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব। যিসকলে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল আৰু জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, এতিয়া কিন্তু সেইসকলৰ কাৰণে আজি গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হৈছে যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, আপোনালোকে চৰকাৰী ঘৰৰ আৱাস প্লাছ লিষ্টটো চেক কৰিছে, আপোনালোকৰ লিষ্টত নামটো আহিছে, তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি আজি লাভ কৰিব। আজি কিন্তু আৰু এটা চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো হৈছে যিসকলে চৰকাৰী ঘৰ এতিয়ালৈকে লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলকে আৰু চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। ইতিমধ্যে কিন্তু আৰু চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। আপোনালোকে PMAY 2.0 অফিচিয়েল অপশ্যনত যে আজি চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰক। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই বা আপোনালোকৰ চৰকাৰী ঘৰ লিষ্টত নাম অহা নাই, তেনেহ'লে আপোনালোকে আজি চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰক। আৰু যদি আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিল আৰু আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, তেনেহ'লে কিন্তু আজি আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই যাব। আজি কিন্তু চৰকাৰী ঘৰৰ নতুন এটা আপডেট আহি গৈছে। সেইটো হৈছে যিসকলে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল আৰু জিঅ'টেক হৈ গৈছে আৰু এতিয়ালৈকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, আজি কিন্তু সেইসকলৰ কাৰণে আৰু নতুন আপডেট আহি গৈছে। সেইটো হৈছে যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, এতিয়া কিন্তু সেইসকলে একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ একাউণ্টটো ভেৰিফাই হৈছে নে হোৱা নাই। যিসকলৰ একাউণ্ট আধাৰ কাৰ্ডতে লিংক নাই, সেইসকলে কিন্তু চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব। সেইকাৰণে আপোনালোকে যিটো একাউণ্ট জমা কৰিছিল, সেইটো একাউণ্ট চেক কৰক যে আপোনালোকৰ একাউণ্টৰ সৈতে আপোনালোকৰ আধাৰ কাৰ্ড আৰু DBT লিংক আছেনে নাই। যদি আছে তেনেহ'লে লাভ কৰিব, নহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব।